নাতি চাৱেনো চকু মেলি ধুমুহাৰ মাজলে নাতি চাৱেনো চকু মেলি তাতো মোক যে কোনো তাতো মোক যে কোনো নাই মোৰে হাত ধৰি নাতি কোনে মৰম কৰিব মোৰে হাত ধৰি নাতি কোনে মৰম কৰিব মৰমৰে চকুৰে মৰমৰে চকুৰে চাই হে পথাৰৰ মাজতে হায়লি কুমলীয়া হায়লি কুমলীয়া হায়ৰ কৰিম কুমলীয়া বন এখনি গাঁৱতে হায় তুমি কুমলীয়া হায় তুমি কুমলীয়া হায় পাগলী কৰিলা মন কোমলকৈ কুহি পাত বিৰিখে মেলিলে আঘোণৰ ধাননি পাই বিহু গীত ফাকি গাবলৈ আহিছো লক্ষ্মী আই নমস্কাৰ জনাই নিজ ভাগ্যখনে জান পৰ্বতে পাহাৰে বগাই যাম গছৰে গুটি খাম নিজে দুহি ললো জান পৰ্বতে পাহাৰে বগাই যাম গছৰে গুটি খাম ঈশ্বৰ কৰিলো কণাহে জান পৰ্বতে পাহাৰে বগাই যাম গছৰে গুটি খাম নৈ কাষে কাষে উজাই যাম কবিতা ৰচি যাম যদিহে কবিতা ৰচিবই নোৱাৰো নিজে গৈ বৈৰাগী হম যৌৱনৰ পথাৰত প্ৰেমৰ ধান সিঁচিলো হাউলি পৰিলে ময়ে চপায়া নিম নেখালেও গুচি দকৈ পথাৰত জানো তৰা ধানেনো দায়াছিলো হাউলি পৰিলে তই দায়ে যাবি জানো তৰা ময়েনো চপাই আনিম নেখালেও গুচিব
একে জুবি গছৰে হিয়া এজনী হাই 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 মনে তৰা নেপাবই লাগিলে জীৱনতো নকৰাও বিয়া মজাকে গান গাই দিলে আৰু নমস্কাৰ সকলোকে অচকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো আৰু আজি মই আপোনালোকক আমাৰ একদম নিভাজ অসমীয়া এখন গাঁৱৰ ভিতৰলৈ সোমাই আহিলো য'ত নেকি আমাৰ নিভাজ একদম অসমীয়া মহিলাবিলাকে কি ধৰণে পথাৰত ধান দায় তাকে অকণমান পৰিৱেশ দেখুৱাম বুলি ভাবিলো আৰু ইয়াত দেখিছে আপোনালোকে বহু মহিলা আজি ধান দাই আছে আৰু তেওঁলোকে কি ধৰণে একদম গাঁৱৰ নিভাজ একদম অসমীয়া গাঁৱৰ মহিলাবিলাকে কি ধৰণে ধান দায় তাৰে পৰিৱেশ এটা অকণমান দেখুৱাবৰ কাৰণে আজি মই আপোনালোকক চেষ্টা কৰিছো আৰু অৱশ্যে তেওঁলোকে এইটো তেতিয়া দায় শেষেই হ'ল ন এতিয়া সেইফালে যাবলৈ যাব নতুন খাবৰ কাৰণে তেওঁলোকে নিমন্ত্ৰণ দিছে সকলোৱে আহিব খুব সুন্দৰকে সকলোৱে ফূৰ্তি কৰিছে আৰু এতিয়া যিহেতু তেওঁলোকে এটুকুৰা জেগাত ধান দাই শেষ হ'ল এতিয়া তেওঁলোকে জলপানো খাই ল'লে এফালে সকলোৱে এতিয়া জলপান খাই আজৰি হ'ল আৰু এতিয়া বোলে তেওঁলোকে সেইফালে বোলে দাবলৈ যাব আৰু এইফালে এগৰাকী দেখিছো ফৰিং ঢেৰ মানে হেৰি থকা দেখিছিলো যে ক'ত গ'ল ফৰিংখিনি চাওঁ ঢেৰ ফৰিং পালা চাগে ফৰিং ভৰাই আনিছে এই বাপৰে বাপ চব এইবিলাক হৈ গ'ল ফৰিং পথাৰত তেওঁলোকে ধান উদাই ফূৰ্তিও কৰে বিহুও নাচে আৰু এই ধৰণে ফৰিঙো ধৰি পেলাই তেওঁলোকে একেবাৰে গধূলি সাজৰ কাৰণে যোগাৰ কৰি নিছে ফৰিং খাই খুব ভাল পোৱা নেকি বহুত ভাল পাওঁ এইটো বহুত তেল হয় খাবলৈ তেল হয় ৱাও চক আপোনালোকে কোনে কোনে ফৰিং খাই ভাল পায় আপোনালোকে কমেণ্টত জনাব কাৰণে নাপাহৰিব আৰু তোমাৰ নামটো কি মোৰ নাম জুলি একদম জুলিয়েট আৰু তেওঁলোকে খুব সুন্দৰকে এতিয়া জলপান খাই আজৰি হ'ল আৰু এতিয়া তেওঁলোকে এই ধৰণে মানে সকলোৱে ফূৰ্তি কৰি গোটেই গাঁৱৰ আপোনালোকে কি একে ঘৰে নে একেখন গাঁৱৰে নে এখন গাঁৱৰে একেটা পৰিয়ালৰে ন হয় কেইদিনৰ পৰা আপোনালোকে ধান দাই আছে আজি কেইদিন হ'ল দাই থকা 4-5 দিন হ'ল মানে এখন পথাৰ শেষ হ'ল এতিয়া ন আগলে আৰু আছে তালৈ যাবগে আৰু কেইদিনমান লাগিব আপোনালোকৰ ধান আৰু এনেকে 4-5 দিন লাগিব 4-5 দিনত শেষ হৈ যাব তো খুব সুন্দৰ আৰু ইয়াত দ মাটি আছে পকা নাই ভালকে এইখিনি সেইখিনি আকৌ পিছত লাহে ধীৰে যাবহি ন আকৌ লাহে ধীৰে আহিব লাগিব হয় খুব সুন্দৰ সেইকাৰণে এতিয়া বজাই লৈছে অকমান ন খুব সুন্দৰকে খালী বটল খালী মোনা হাতত লৈ এতিয়া আমি খালো গলো মানে ঘৰলৈ যাম খালী বয়াম খালী ফ্লাক্স হয় খুব সুন্দৰ আৰু মইনাহাতী আছিলে মইনাহাতীও আহিছে পথাৰলৈ হয় আৰু এই ধৰণে আমি অকণমান আজি পথাৰৰ পৰিৱেশ আজি আমি আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো কাৰণ কেলে পিছত আৰু আমি এনেকুৱা ধৰণৰ পৰিৱেশবিলাক চাগে আপোনালোকক দেখুৱাব নোৱাৰিম কাৰণ আজিকালি ট্ৰেক্টৰ আহি গ'ল তো ট্ৰেক্টৰে কাৰণে আজিকালি ধান দাই মৰণা মাৰে লগে লগে চব হৈ যায় তো দাৱনীৰ পিছত লাহে লাহে সেইবিলাকতো আৰামে হ'বগে সেইকাৰণে আজি সুবিধা পাওঁতেই দাৱনীসকলে কি ধৰণে একদম গাঁৱত নিভাজ ধৰণে সকলোৱে ফূৰ্তি ফাৰ্তা কৰি পেলাই ধান দায় তাৰে অকণমান পৰিৱেশ এটা আজি অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবৰ কাৰণে নাপাহৰিব আৰু ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰি ভিডিঅ'টো আজি এটা সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম।